হয়, খন্তেক সময় পিছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত হ'বহি আৰু সহযোগী উৎপলক মই দেখাইছোঁ টিংখঙৰ মৰাণ যি অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প, এই গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত ইতিমধ্যে 23,791গৰাকী ইয়াত মহিলা বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকল আহি তেওঁলোকে সমবেত হৈছে আৰু অধিক ইয়াত আছে প্ৰায় 26,000 মহিলা ইয়াত অংশগ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয় অলপ পিছতে তেওঁ ইয়াত আহি উপস্থিত হ'বহি আৰু উপস্থিত হোৱাৰ পিছতে মহিলাসকলক তেওঁ 10,000 টকাৰ চেক প্ৰদান কৰিব আৰু মহিলা আত্মসহায়ক গোটৰ এইসকল মহিলাৰ যোগেদি আচলতে তেওঁলোকক স্বাৱলম্বী কৰিবৰ বাবে অসম চৰকাৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল আৰু সেই আঁচনিৰ অংশৰূপে আচলতে আজি এই কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে। টিংখং সমষ্টিত বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ এই সমষ্টি আৰু বিমল বৰাৰ এই সমষ্টিত আজি আমি দেখিবলৈ পাইছোঁ ইয়াত হাজাৰ হাজাৰ মহিলা আৰু প্ৰায় 26,000 মহিলা ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আচলতে 10,000কৈ টকাৰ চেক প্ৰদান কৰা হ'ব আৰু তাৰ কাষতে থকা সহযোগী উৎপলক মই দেখাবলৈ কৈছোঁ যিটো ইনডোৰ ষ্টেডিয়াম, অভয়পুৰ ইনডোৰ ষ্টেডিয়ামৰ তেওঁ উদ্বোধন কৰিব। মৰাণ নিতাই পথৰ তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু মৰাণ আৰক্ষী থানাৰ এটা নতুন গৃহৰো তেওঁ ইয়াৰ পৰাই শিলান্যাস কৰিব আৰু আমি মহিলাসকল আছে, আইতাসকলো আছে, বিভিন্ন মহিলাসকল আহিছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে এই আঁচনিৰ যোগেদি মহিলাসকল কেনেধৰণে উপকৃত হ'ব সেয়া তেওঁলোকে আজি আশাৰে বাট চাই আছে। আজি 10,000 টকাৰ চেক যিহেতু তেওঁলোকক প্ৰদান কৰিব, আমি বিভিন্নজন আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে ক'ৰ পৰা আহিছে? আমি টিংখাঙৰ পৰা আহিছোঁ, টিংখাং ব্লকৰ। আজি যিহেতু আপোনালোকক 10,000 টকাৰ চেক বিতৰণ কৰিব, এই আঁচনিৰ জৰিয়তে আপোনালোকে কেনেধৰণে উপকৃত হ'ব বুলি ভাবিছে? আমি গোটৰ মহিলাসকলে নিজে স্বাৱলম্বী হ'বৰ কাৰণে 10,000 টকা আমাৰ বহুত বুলি ভাবিছোঁ, কাৰণ বিনামূলীয়া মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আমাৰ বিমল বৰা ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মহিলাসকলে যাতে স্বাৱলম্বী হ'ব পাৰোঁ 10,000 টকাৰ পুঁজিৰে ভৱিষ্যতৰ দিনত। আপুনি কি আঁচনি গ্ৰহণ কৰিছে? 10,000 টকা আপুনি প্ৰথম ক'ত খৰচ কৰিব? মই দোকানৰ দিছিলোঁ, দোকানৰ আঁচনি। আচলতে তেওঁলোকে দোকান এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ যোগেদি তেওঁলোকে স্বাৱলম্বী হ'ম বুলি কৈছে আৰু বিভিন্নজন আছে। এগৰাকী মহিলা আমি দেখিবলৈ পাইছোঁ। আপুনি ক'ৰ পৰা আহিছে? মই লেঙেৰীৰ পৰা আহিছোঁ। হয়, আজি যিহেতু আপোনালোকক 10,000 টকাৰ চেক মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰিব, আপোনালোকে এই 10,000 টকাৰে কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব? আমাৰ মহিলাসকলৰ যি জীৱিকা, সেই জীৱিকাত আমি সহায় কৰি তেখেতৰ 10,000 টকাৰে আমি আকৌ কিছুমান আমি যিবোৰ আমি হেৰি 10,000 টকাত ফৰ্মত আমি কৰিছিলোঁ হেৰি আঁচনিৰ কাৰণে বিজনেছ প্লেনৰ, সেই বিজনেছ প্লেনত আমি সেইবিলাক খটুৱাম। আৰু আশা কৰেনে এই 10,000 আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব? স্বাৱলম্বী হ'ব পাৰিম, যিহেতু আমি কেনেকৈ পাৰিম, আমাৰ গোটবিলাকে যিহেতু অকণমানকৈ 10 টকাই হওক আমি সঞ্চয় কৰোঁ, সেই সঞ্চয়ৰ লগত আমি সেই 10,000 টকা সংযোগ কৰি আমি ধুনীয়া এটা আমি স্বাৱলম্বী হ'ব পাৰিম বুলি ভাবিছোঁ। আমি আচলতে তেওঁ আশা প্ৰকাশ কৰিছে এই 10,000 টকাৰ যোগেদি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব আৰু মহিলাসকল আছে। আমি আন এগৰাকী মহিলাক পাইছোঁ। আপোনালোকে ক'ৰ পৰা আহিছে? আমি টিংখাং সমষ্টি লেঙেৰী পঞ্চায়তৰ পৰা আহিছোঁ। হয়, কেইগৰাকী আছে গোটত? আমাৰ ভিঅ'ত 113গৰাকী আছে, আমাৰ আত্মসহায়ক গোটটোত 12গৰাকী আছোঁ। এতিয়া বৰ্তমান আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে? এতিয়া আমি পুৱা 5টা বজাতে আহি ইয়াত উপস্থিত হ'লোঁহি। তাৰপিছত যি আমাৰ মানে গোটৰ কৰণীয় কামবোৰ আছে, আমাৰ জীৱিকা সখী, কৃষি সখী বাইদেউ সকলোবোৰ কাম কৰি আমাক এতিয়া বহিবলৈ দিছে। 10,000 টকাটো আপোনালোকে কেনেধৰণে প্ৰথম এতিয়া ব্যৱহাৰ কৰিব? আমাক মানে 10,000টো আমি এটা স্কিম আমাৰ ফৰ্মেট দি পিনে আমি স্কিম এটাত প্ৰশিক্ষণ লৈছিলোঁ। সেই প্ৰশিক্ষণৰ মতে কামবোৰ বাইদেউহঁতে যিদৰে শিকাই যাব তেনেদৰে কৰিম বুলি ভাবিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় এই আঁচনিটোক আপুনি কি ক'ব? মুখ্যমন্ত্ৰী মহোদয়ে মহিলাসকলৰ কাৰণে যথেষ্ট আঁচনি দিয়া দেখিবলৈ পাইছোঁ। আপুনি মুখ্যমন্ত্ৰী মহোদয় এই আঁচনিৰ বিষয়ে কি ক'ব? আমিতো এতিয়া ভালেই পাইছোঁ। আমাৰ দৰে মোৰ নিচিনা দৰিদ্ৰ বহু মহিলাই এই আঁচনিখনত নাম অন্তৰ্ভুক্ত হৈছে, ভালেই পাইছোঁ আমি।